নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰিখলৈকে আপোনালোকৰ কি পদত আপোনালোকে আবেদন কৰিব পাৰিব বা আবেদন কোনখিনি পদৰ কিমান তাৰিখলৈকে চলি থাকিব, সেইখিনি ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে আবেদন চলি আছে, সেইখিনি আমি ইয়াতে থুলমূলকৈ আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাব, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 367টা পদ মুকলি হৈছে আৰু এই পদকেইটাৰ কাৰণে যিটো লাষ্ট ডেট ৰাখিছে 31/7/2025লৈকে, অৰ্থাৎ 31 জুলাই 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো এই পদখিনিত আবেদন কৰাৰ কাৰণে ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি দিয়া হৈছে। টোটেল পদ আছে ইয়াতে চাব 367টা পদ আছে। কেটেগৰী ৱাইজ যদি চাওঁ, আনৰিজাৰ্ভৰ কাৰণে 191টা, SCৰ কাৰণে 30টা, ST প্লেনৰ কাৰণে 42টা, ST হিলৰ কাৰণে 20টা, PWDৰ কাৰণে 5টা, OBC বা MOBCৰ কাৰণে 79টা পদ ইয়াতে মুকলি হৈ আছে। আৰু আপোনালোকে চাব পাৰে ইয়াতে ডিষ্ট্ৰিক্ট হিচাপত পদখিনি ভাগ কৰি দিয়া আছে। বজালী 9, বাক্সা 2, বৰপেটা 8, বিশ্বনাথ 12, বঙাইগাঁও 4, কাছাৰ 9, চৰাইদেউ 25, চিৰাং 5, দৰং 16, ধেমাজি 6, ধুবুৰী 13, ডিব্ৰুগড় 8, ডিমা হাছাও 11, গোৱালপাৰা 4, গোলাঘাট 13, হাইলাকান্দি 9, হোজাই 13, যোৰহাট 15, কামৰূপ 10, কামৰূপ মেট্ৰ 22, কাৰ্বি আংলং 12, কোকৰাঝাৰ 9, লখিমপুৰ 8, মাজুলী 6, মৰিগাঁও 14, নগাঁও 11, নলবাৰী 10, শিৱসাগৰ 3, শোণিতপুৰ 16, চাউথ চালমৰা 26, শ্ৰীভূমি 12, তিনিচুকীয়া 15, ওদালগুৰি 5, ৱেষ্ট কাৰ্বি আংলং 6। তো এইখিনি পদখিনি ইয়াতে খালী হৈ আছে। আৰু ইয়াতে পে স্কেলো ধুনীয়া যথেষ্টখিনি ভাল ৰাখিছে। আৰু ইয়াতে বয়সৰ সময়সীমা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব। OBC সকলে 3 বছৰৰ, SC সকলে 5 বছৰ, ST প্লেন আৰু ST হিলৰ 5 বছৰ, PWD সকলে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো আপোনালোকে এনি ষ্ট্ৰীম, যিকোনো গ্ৰেজুৱেশ্যনে ইয়াতে আবেদন কৰিব পাৰিব। লগতে কম্পিউটাৰৰ নলেজ বিচাৰিছে, 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট ইয়াতে দৰকাৰ হ'ব। আবেদন কৰাৰ কাৰণে 250 টকা দিব লাগিব ST SC প্লেন আৰু হিলসকলে, আৰু আদাৰ্ছ OBC আৰু জেনেৰেলসকলে 500 টকা ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব। আবেদন আৰম্ভ হ'ব 15 জুলাই 2025ৰ পৰা আৰু লাষ্ট ডেটটো ৰাখিছে 31 জুলাই 2025লৈকে। এতিয়া 2 নম্বৰ খবৰটোলৈ আহিছোঁ। DPS যোৰহাটৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে দিল্লী পাব্লিক স্কুল যোৰহাটৰ পৰা পদ মুকলি হৈছে। ইয়াতে PGT, PRT আৰু অন্যান্য পদ মুকলি হৈ আছে। আৰু ইয়াতে আবেদন কৰাৰ কাৰণে লাষ্ট ডেট 31 জুলাই 2025। ইয়াতে স্পেচিয়েল এডুকেটৰৰ পদ আছে, PRTৰ পদ আছে, আৰু ইয়াতে PGTৰ পদ মুকলি হৈ আছে, আৰু স্কুলেটিক পদ আছে। ইয়াতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰা সকলৰ কাৰণে ইয়াতে পদ মুকলি হৈ আছে। আবেদন কৰাৰ কাৰণে আপোনালোকৰ যিখন CV আছে এইটোত পঠাই দিব লাগিব। এইটো যিটো এড্ৰেছ দিয়া আছে career@dpsjorhat.in এইটোত পঠাই দিব লাগিব 31/7/2025ৰ আগতে। এতিয়া নেক্সট খবৰটোলৈ আহিছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ পদ মুকলি হৈছে। ইয়াতে 2টা পদ মুকলি হৈছে, আৰু এইটোৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, লগতে 55% মাৰ্ক থাকিব লাগিব। প্ৰচাৰ ভাৰতীৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে 61টা পদ মুকলি হৈছে, আৰু ইয়াতে আবেদন কৰাৰ কাৰণে লাষ্ট ডেট 9/7/2025লৈকে আবেদন কৰিব পাৰিব। ইয়াতে টেকনিকেল ইণ্টাৰ্ণৰ পদ মুকলি হৈছে 63টা, আৰু ইয়াতে বয়সৰ সময়সীমা ৰাখিছে 30 বছৰৰ বেছি হ'ব নালাগিব। লগতে যিটো ষ্টিপেণ্ড দিয়া হ'ব 25,000 টকাকৈ ইয়াতে দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আপোনালোকে চাই ল'ব। ইয়াতে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, লগতে ফ্ৰেছ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটসকলে ইয়াতে আবেদন কৰিব পাৰিব। আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা পদ মুকলি হৈছে। 2টা পদ মুকলি হৈছে, আৰু ইয়াত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 12 জুলাই 2025লৈকে। পদটো খালী হৈছে ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াতে ফিক্সড 35,000 টকাকৈ দিয়া হ'ব। গ্ৰেজুৱেশ্যন হোৱাৰ লগতে 55% মাৰ্ক থাকিব লাগিব। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে, আপোনালোকে এইখিনি চাই ল'ব। বয়সৰ সময়সীমা 35ৰ পৰা, আপোনালোকৰ বয়স 35 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদন আৰম্ভ হৈছে 30 জুনৰ পৰা, আৰু লাষ্ট ডেট ৰাখিছে 12 জুলাই 2025লৈকে। ষ্টাফ চিলেকশ্যন কমিশ্যন SSCৰ ফালৰ পৰা পদ মুকলি হৈ আছে, আৰু ইয়াতে আবেদন কৰাৰ কাৰণে 4/7/2025 এইটো লাষ্ট ডেট, অৰ্থাৎ আজি লাষ্ট ডেট আপোনালোকৰ কাৰণে। যদি আবেদন কৰা নাই আপোনালোকে আবেদন কৰি ল'ব।
ইয়াতে বহুত কেইটা পদ মুকলি হৈ আছিলে, যেনেকুৱা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ এনেকৈ গোটেইখিনি পদখিনি আপোনালোকে চাই ল'ব পাৰে। মই আগত এটা ভিডিঅ' বনাইছোঁ ইয়াতে, যদি আপোনালোকে চোৱা নাই সেইটো চাই আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPSৰ ফালৰ পৰা পদ মুকলি হৈ আছে, আৰু ইয়াতে আবেদন কৰাৰ কাৰণে লাষ্ট ডেট 21/7/2025 আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে টোটেল পদ মুকলি হৈ আছে 5208টা প্ৰফেশ্যনাৰী অফিচাৰ বা মেনেজমেণ্ট ট্ৰেইনী। ইয়াতে কি বেংকত কিমানটা ভেকেঞ্চি খালী আছে ইয়াতে উল্লেখ কৰা আছে। বেংক অফ বৰোদাত 1000, বেংক অফ ইণ্ডিয়া 700, বেংক অফ মহাৰাষ্ট্ৰত 1000, কানাড়া বেংকত 1000, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 500, ইণ্ডিয়ান অভাৰচিজ বেংকত 450, পাঞ্জাৱ নেশ্যনেল বেংকত 200, পাঞ্জাৱ এণ্ড চিন বেংকত 358, টোটেল 5208টা পদ ইয়াতে খালী হৈ আছে। লগতে এজ ৰিলেক্সেশ্যন থাকিব। আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে এই পদখিনিত আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে OBC আৰু আনৰিজাৰ্ভ কেণ্ডিডেটসকলে 850 টকা দিব লাগিব। SC ST PWD সকলে 175 টকা ইয়াতে পে'মেণ্ট কৰিব লাগিব। আবেদনৰ লাষ্ট ডেট 21 জুলাই 2025 ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা ইয়াতে 1007টা পদ নতুনকৈ আকৌ মুকলি হৈছে। ইয়াতে স্পেচিয়েলিষ্ট অফিচাৰৰ পদ মুকলি হৈছে। পদখিনি যদি চাওঁ, IT অফিচাৰ 3টা পদ আছে, এগ্ৰিকালচাৰ এণ্ড ফিল্ড অফিচাৰত 310টা পদ আছে, ৰাজভাষা অধিকাৰীত পদ আছে 78টা, ল অফিচাৰত আছে 56টা, HR পাৰ্চনেল অফিচাৰত আছে 10টা, মাৰ্কেটিং অফিচাৰত আছে 350টা। এনেকৈ পদখিনি ভাগ কৰি দিয়া হৈছে। লগতে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি কি লাগিব এইখিনি আপোনালোকে ইয়াতে ভালকৈ চাই লৈ আবেদন কৰি ল'ব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 21 জুলাই 2025। লগতে যিসকল বন্ধু বান্ধৱীয়ে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে আবেদন কৰিছিলে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা যিখিনি মুকলি হৈছিলে, ইয়াৰে যিটো এক্সাম অনুষ্ঠিত হ'ব 13 জুলাই 2025 অনুষ্ঠিত হ'ব। লগতে আপোনালোকে ইয়াৰে যিখন এডমিট কাৰ্ড সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে চাকৰি আপডেটবিলাক আহিলে সকলোতকৈ আগতে হ'ব। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।